এটা পিজিৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ পিজিৰ মহিলা আৱাসীৰ অভিযোগক লৈ চাঞ্চল্য আৰক্ষীৰ তদন্ত আৰম্ভ ঘটনা মৰিগাঁৱৰ গছবাৰীৰ এইটো ভাৰতী পিজিত বুধবাৰে নিশা লাগিল হুলস্থুল নিশা 11:30 বজাত পিজিটোৰ দুগৰাকী আৱাসীক ওলাই যাবলৈ ধমকি দিলে পিজিটোৰ স্বত্বাধিকাৰীয়ে কাৰণ যুৱতী দুগৰাকীয়ে নিশাৰ আহাৰত গুন্ধুৱা খাদ্য দিয়া আৰু চুলি ওলোৱাৰ বাবে কৰিছিল অভিযোগ খানা বহুতবাৰ আমি হেৰি পাইছো বহুতবাৰ চুলি পাইছো আজিলৈকে কমপ্লেইন কৰা নাই তেওঁলোকক মই আহাৰ দিনাখনে কৈছো যে পুৰা মোক খানাক লৈ পেলাই বৰ বিশেষ কমপ্লেইন নাই কিন্তু চুলি এডাল মানে মই কিয় কমপ্লেইন নকৰিম যোৱাকালি 11:30 বজাত 11:45 মানত তেখেতে এইখিনি আমাক কৈছে ওলাই যোৱা ৰাতি 11টা বজাত পিছে ইয়াতকৈও ভয়ংকৰ অভিযোগ পিজিটোৰ স্বত্বাধিকাৰী এজন ৰঘুনাথ নাথৰ বিৰুদ্ধে প্ৰায়ে পিজিটোৰ যুৱতী আৱাসীক বিভিন্ন অশ্লীল কথা বতৰাৰ লগতে যৌন আতিশয্য চলাই আহিছিল হেনো এইজন ৰঘুনাথ নাথে শুনক পিজিটোৰ আৱাসীৰ বিস্ফোৰক অভিযোগ খুৰাই মোৰ চেষ্টত টাচ কৰে টাচ কৰিছে দুদিন টাচ কৰিছে গালত টাচ কৰিছে নেকি এতিয়া মই তেওঁ ডাঙৰ মই চৰ মাৰিব নোৱাৰো বুলি মই জাস্ট দেখাইছো এনেকে মাৰিছে দুদিন বাপিকি হিচাপে তেখেতে বোলে মোক কেয়াৰ লৈছিলে বাপিকি হিচাপে ফিজিক্যাল হোৱাৰ কথা কিবা এটা কয় নেকি মই ক'লো নাই খুৰা মোৰ পিচিঅডি আছে বেয়া নাপাব মই জিম কৰিব লাগিব সেইটো মই ঘৰৰ মানুহৰ পৰা মই পাৰমিশন লৈ থৈছো তেতিয়া তেওঁ এনেকুৱা এটা কথা কৈছে যোনটো মই এতিয়া মই কেমেৰা ফ্ৰণ্টত মই ক'বলৈ অলপমান অসুবিধা হৈছে যোনটো কথা কৈছে নিজৰ গিৰিয়েক আৰু ঘৈণীয়েকৰ বাহিৰে কোনেও নকয় মই নিজে বিবাহিত গতিকে মই নিবিচাৰো বেলেগ এখন সংসাৰত জুই লাগাটো মই সেইকাৰণে খুৰী আপোনাক বহুত হেৰিকে কোৱা নাছিলো বহুত কথা সহ্য কৰি আছিলো কিন্তু আজি মই উপায় নাপাই কৈ দিছো হেনেকে মই বাৰে বাৰে উঠনিকো খুৰীক কৈছো ইফালে এই বিস্ফোৰক অভিযোগৰ প্ৰত্যুত্তৰত শুনক কি ক'লে পিজিটোৰ স্বত্বাধিকাৰী গৰাকীয়ে সেইটোতো মই কেতিয়াও সঁচা কথাটো কৈ দিওঁ নে মই তেতিয়াহ'লে কিয় আকৌ কি আপুনি অস্বীকাৰ কি মানে মাতে হৈছে কৈছে নালাগে ক'ব কওক আপুনি কি এইটো কথাটো সঁচা নেকি আপুনি তেখেতে যিটো হেৰি কৈ আছে কথাটো সঁচা কিন্তু সেই বস্তুটো হ'ল কিয় ক'লো যে চোৱা ভণ্টি মই ভণ্টি বুলি মাতো ভণ্টি বুলি মাতে কিন্তু ভণ্টি নিজৰ জীয়েক বুলি ভাবে সেইকাৰণে ফিজিকেলৰ কথা কয় এজনী সুধিছে তোৰ বয়ফ্ৰেণ্ডৰ লগত কিবা শাৰীৰিক সম্পৰ্ক হোৱা নাছিলতো নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিলেও এক প্ৰকাৰ অভিযোগসমূহ মানি ল'লে এইজন ৰঘুনাথ নাথে এনেকে মই এনেকে দিলো সেইটো ৰাইট এনেকে দিলো তাৰমানে সেইটো এনেকে কোৱা এনেকে মই এনেকে দিলো সেইটো ৰাইট এনেকে দিলো তাৰমানে সেইটো এনেকে কোৱা উল্লেখযোগ্য যে ভাৰতী পিজি নামৰ এই পিজিটো কোনো ধৰণৰ অনুমতি নোহোৱাকৈ চলাই আছে নাথ দম্পতীয়ে এই সন্দৰ্ভত প্ৰশ্ন কৰাত চালেবেৰে কোবোৱা উত্তৰ ৰঘুনাথ নাথ আৰু তেওঁৰ পত্নীৰ আপুনি হোষ্টেল খুলিছে পাৰমিশন নাই পাৰমিশন কৰি আছো এতিয়া লক্ষণীয় হ'ব বিনা অনুমতিত চলি থকা ভাৰতী পিজি আৰু পিজিৰ আৱাসিক আতিশয্য চলোৱা ৰঘুনাথ নাথ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় আৰক্ষীয়ে মৰিগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতিৰ সহযোগত মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম